জয় জয় কৃষ্ণ ভগ অন্তলক্ষ্মীপতি জয় জয় পরিপূর্ণ অগতির গতি জয় সীতানন্দ সদা নন্দ সুখেৰতি ব্ৰহ্মমহে চাৰি জাৰ পৰে নতি জয় নন্দ নন্দন গোবিন্দ গুণধাম জয় গোপ বধূ জনমনয় অভিৰাম জয় সৰ্বমংগলয় জয়তনু শ্যাম ৰজুপদ পদ্মে কৰো অলেখ প্ৰণাম নমো নমো কোটি কোটি ব্ৰহ্মাণ্ড নায়ক নমো নমো প্ৰাণনাথ বকিব জায়ক নমো মহেশ্বৰ কন্দ পহাৰি প্ৰণাম গোপাল গোবৰ্ধন গিৰিধাৰী অৰামূৰ নিজ ইষ্ট দেৱ শ্যাম গুণনিধি একে মনোৰথ মুখ কৰি উকসিদ্ধি গুণ গান কিছু বৰ্ণাই বাক চাওঁ যদি আমি অন্ধে কৃপা দৃষ্টি পাওঁ এবেকে ৰচিবে পাৰো মই অতি মোহ আৰু ইটো শিভাগ বত কথা পাৱে গুৰু নিবেদন কৰি উদয় নাথ তদু গুণ গান কৃষ্ণ আৰু এটা জয়তি কমলা খন নারদ জয়তি জয়তি যোগেন্দ্র শুক শুনি
ভাগৱত কথাইটো মিলাৱে হৰি গুণ সহে পৰ্বত্ৰ দাসম্বাৰ বচন কৰি স্কন্ধৰ পদ অকৰিব গুৰু সমস্ত ইতিমধ্যে তৃতীয় স্কন্ধ মহাভাগৱত পদবন্ধে আৰম্ভ হৈছে। আমাৰ প্ৰভুজনাৰ সুন্দৰ সুললিত বলিষ্ঠ কণ্ঠেৰে এই মহাভাগৱতৰ সঁচাকৈ এক মহাৰসত পৰিণত হৈ গৈ আছে। এই তৃতীয় স্কন্ধ মহাভাগৱতত এতিয়া আৰম্ভণিতে ভাগৱত টীকাকাৰ গোপাল চৰণ দ্বিজে এই মহাভাগৱতৰ ৰচনা কৰিবলৈ গৈ তেওঁ প্ৰথমতে কাৰ গুণানুকীৰ্তন কৰিছে? স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ, যাক লক্ষ্মীপতি বুলি কোৱা হয়, যি পৰিপূৰ্ণ, যি অগতিৰ গতি, যিজনৰ সদায় আনন্দ মূৰ্তি লৈ প্ৰভুৱে সমস্ত জীৱক তেওঁ ৰক্ষা কৰি আছে। সেইজন চিদানন্দ, সদানন্দ, পৰমানন্দ ইত্যাদি ইত্যাদি আনন্দময় নাম আৰু ৰসেৰে তেওঁ লীলা কৰি গৈ আছে। আৰু সেইজনৰ কোনোদিন নিজ কৰ্মত বিজুতি খোৱা নাই, কোনোদিন তেওঁ ভবামতে কৰ্ম নোহোৱাকৈ থকা নাই। প্ৰত্যেকটো কৰ্মই তেওঁ ভবামতে হৈছে। সেইকাৰণে তেওঁ সদায় কৰ্মত জয়লাভ কৰাৰ কাৰণে আজি ভাগৱত টীকাকাৰসকলেও সেই কৃষ্ণৰ জয় জয়কাৰ কৰিয়েই মহাভাগৱত আৰম্ভ কৰিছে। জয় জয় কৃষ্ণ ভগৱন্ত লক্ষ্মীপতি। সেই প্ৰভু ভগৱন্ত কোনোদিন নিজ কৰ্মৰ পৰা বিচলিত নহয়। সেইজনৰ যিটো মহাৰ ৰূপ ৰস তত্ত্ব, সেইখিনি আমি পাবৰ কাৰণে সকলোৱে যত্ন কৰোঁ। সেইজনৰ কি ৰূপ বুলি কৈছে? জয় নন্দ নন্দন গোবিন্দ গুণধাম, জয় গোপ বধূ জন মন অভিৰাম, জয় সৰ্বমংগল উজ্জ্বল তনু শ্যাম, তজু পাদ পদ্মে কৰো অলেখ প্ৰণাম। অৰ্থাৎ এই কৃষ্ণৰ নামৰ যিটো মহাতত্ত্ব, এই তত্ত্বৰ জৰিয়তে আজি এইটোৱে বাঞ্ছা কৰিব পাৰোঁ। তেওঁ যদি সৰ্বস্ব হয়, তেওঁৰ ইচ্ছামতেই যদি সমস্ত কৰ্ম যদি সাধন হয়, গতিকে তেওঁৰ জয় গান গোৱাৰ পিছতো আমাৰ লাভ আছে। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তৰ যদি আমি কিবা পাব লাগে, তেওঁৰ গুণানুকীৰ্তন কৰিবই লাগিব। আমাক যদি কোনোবাই আমাৰ ভাল ভাল গুণখিনি উলিয়াই কাৰোবাৰ আগত যদি জয় জয়কাৰ কৰি প্ৰচাৰ কৰি থাকে, আমাৰ শুনিলে কেনেকুৱা লাগিব? তেওঁৰ প্ৰতিটো আমাৰ সদায় এটা আনতকৈ বেলেগ ভাৱ এটা আহিবই। মই মোৰ নিজৰ গুণখিনিৰ কথা মই নিজে নাজানো, কিন্তু কোনোবাই যদি সেইখিনি গুণ উলিয়াই আনৰ আগত দেখুৱাই দিয়ে, এই কথাটো জনাৰ পিছত মই নিজকে নিজে চিন্তা কৰিম, এইটো গুণ মোৰ আছেনে? যদি কোনোবাই দেখিছে তেতিয়াহ'লে আছে, কথাটো হয়নে নহয়? দেখুৱাই দিয়াজনৰ ওপৰত আমাৰ কিমান এটা ভাল এটা আসক্তি আহিব। আজি ভগৱন্তৰ নাম ল'লে ভগৱন্তে কিয় ভাল পায়?
তেওঁ এই নশ্বৰ দেহত লুকাই আছে, কোনেও দেখা নোপোৱাকৈ। মায়া সংসাৰলৈকে অহাৰ লগে লগে জীৱবিলাকে নজনা হৈ যায়। নতুনকৈ জানিবৰ কাৰণে, জগতখনক জানিবৰ কাৰণে বিচাৰোঁতে জগতখনত প্ৰথমতে নিজকেহে চিনি পায়। নিজৰ লগতে আৰু কোন কোন আছে এইবিলাক চিনি নাপায়। মোৰ দেহত কোন কোন আছে এইটো চিনি নাপায়। মই ক'ৰ পৰা আহিলোঁ তাকো নাজানো, কিন্তু মইটোক প্ৰথমতে চিনি পাওঁ। গতিকে সেইকাৰণে ভগৱন্তে লুকাই থাকে। তুমি যদি নিজকে চিনি পাই আছা কৰি থাকাচোন, কিন্তু মই তোমাৰ হৃদয়তে লুকাই আছোঁ। গতিকে তুমি মোক যদি এবাৰ চিনি পোৱা, মোৰ নাম যদি লোৱা, তেতিয়া তুমি নিজকে জানিবা যে তোমাৰ যে অৰ্থ নাই, তুমি কাৰ সাহত জীয়াই আছা, এই তত্ত্বটো জানিব পাৰিবা। এইকাৰণেই আজি মহাভাগৱত টীকাকাৰসকলে, সাধু সন্ত মহন্তসকলে কৃষ্ণ নাম কিয় বাৰে বাৰে উচ্চাৰণ কৰে, তাৰ দুটা লাভ আছে। কৃষ্ণ নাম উচ্চাৰণ কৰিলে নিজৰ অন্তৰ শুদ্ধি হয়। অন্তৰত বিষয়ৰ বিষময় জ্বালাবিলাক, ৰিপুবিলাক নিজৰ ইচ্ছামতে অলৈ তলৈ গৈ বিষয়ত মোহিত হ'বলৈ সময় নাপায়। ভগৱন্তৰ নামৰ ৰসত নিমজ্জিত হয় দেহ মন শুদ্ধ হৈ পৰে, আৰু তেতিয়া আনৰ প্ৰতি অন্যায়, অবিচাৰ, ঈৰ্ষা, দেহ, হিংসা এই প্ৰবৃত্তিসমূহ আমি কৰিব নোৱাৰা হৈ যাওঁ। দ্বিতীয়তে লাভ হয় যে কৃষ্ণ নাম যে আমি আকাশে বতাহে এৰি দিলোঁ, সেই নামৰ ৰসে গৈ কাৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিব আমি নজনাকৈ সেই মহাফলটো সেই জীৱসমূহে লাভ কৰে। তেতিয়াহ'লে কৃষ্ণ নাম ল'লে নিজৰো লাভ আৰু জগতৰো লাভ। যদি ঈশ্বৰে সৃষ্টি কৰা সংসাৰখনত নিজৰ বাহিৰেও আনকো যদি এনেদৰে শুদ্ধ কৰিবলৈ জানিতে অজানিতে আমি প্ৰযত্ন কৰোঁ, ঈশ্বৰ আমাৰ প্ৰতি কিয় সদয় নহ'ব? গতিকে সেইকাৰণে সেইজন প্ৰভু ভগৱন্তক আমি তেওঁৰ লীলাৰ মাজেৰে বিচাৰিবলৈ কাৰণে যত্ন কৰোঁতে তেওঁনো অৱতাৰ লৈ কি কি কৰিলে, এই স্মৰণটো অহাৰ লগে লগে আমাৰ মন বুদ্ধি কৃষ্ণৰ লগত নিমজ্জিত হৈ যায়। যে তেওঁ গোকুলত জন্মগ্ৰহণ কৰি কি কি মহালীলা কৰিলে, তেওঁ এই ধৰাধামলৈ আহি কি কি মহালীলা কৰিলে, তাৰ মাথো স্মৰণটো কৰক। সেই স্মৰণটো হোৱাৰ লগে লগে আমাৰ গোটেই সত্তাত কৃষ্ণময় মানে ভাৱনাই বিৰাজ কৰি থাকিব। নমো নমো প্ৰাণনাথ বংশী বজায়ক, নমো মহেশ্বৰ কন্দপৰু দৰ্পহাৰী, প্ৰণামো গোপাল গোবৰ্ধন গিৰিধাৰী, মোৰ নিজ ইষ্টদেৱ শ্যাম গুণনিধি, এক মনোৰথ মুখ কৰি উপসিদ্ধি। ভগৱন্তক স্মৰণ কৰোঁতে, আমি ভগৱন্তৰ এই লীলাবিলাক সোঁৱৰণ কৰোঁতে তেওঁৰ নামৰ তত্ত্বৰ জৰিয়তে তেওঁৰ লীলাখিনি আমাৰ মনৰ মাজলৈকে আহি যায়। তেওঁ কিহৰ গুণনিধি হ'ল, কেনেকৈ গোবৰ্ধনধাৰী হ'ল, কেনেকৈ তেওঁ দৰ্পহাৰী হ'ল, কেনেকৈ তেওঁ বংশী বজায়ক হ'ল, বংশী বাদন মোহন মুৰলী ধাৰক কেনেকৈ হ'ল, এই কথাখিনি আমাৰ মনলৈ তেওঁৰ নামটো লোৱাৰ লগে লগে আহি যাব। গোবিন্দ নামটো লোৱাৰ লগে লগে ইন্দ্ৰ আৰু গোবৰ্ধনৰ লগত সম্বন্ধ কি আছিল, গোকুল আৰু কৃষ্ণৰ লগত কি আছিল, গোবৰ্ধন কেনেকৈ ধাৰণ কৰি আছিল, এই তত্ত্বখিনি এটা শব্দতে আহি যাব, গিৰি গোবৰ্ধনধাৰী বুলি কোৱাৰ লগে লগে, হয়নে নহয় বাৰু? গতিকে সমস্ত কৃষ্ণময় ৰূপটোক আমাৰ হৃদয়ত স্থাপন কৰি লোৱা হয়। আজি সেইজনক সেইকাৰণে আমি প্ৰতিটো কৰ্মত আমি তেওঁকে স্মৰণ কৰিব লাগিব। সংসাৰত নিজৰ বুলি কৰ্ম কৰিব লগা আমাৰ একোৱেই নাই। সংসাৰখনেই আমাৰ নিজৰ নহয়, সংসাৰৰ সম্পদখিনিও নিজৰ নহয়। ভগৱন্তে সংসাৰ সৃষ্টি কৰিছে, ভগৱন্তে সংসাৰত নিজৰ বাসনা অনুযায়ী বা নিজৰ কৰ্ম অনুযায়ী তেওঁ বিভিন্ন সম্পদৰ সৃষ্টি কৰিছে। গতিকে সেই সম্পদক লৈ আমি জীৱসমূহে আমি খেলি আছোঁ। ইয়াৰ বাহিৰে আমাৰ গত্যন্তৰ একো নাই। কিন্তু সেইজন কৃষ্ণক আমি যদি তেওঁৰ এই সত্তাটোৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও নিজকে অহংকাৰ কৰিব নোৱাৰোঁ। গতিকে সেইজনক স্মৰণ কৰিয়ে আমি যি কৰ্ম কৰোঁ, সেইজন তেওঁৰে কৰ্মত পৰিণত হয়। সংসাৰ ধৰ্ম ৰক্ষা কৰি আমি গৃহস্থী হৈছোঁ,
ভগৱন্তে গৃহস্থী ধৰ্মটো প্ৰৱৰ্তন কৰিলে শুদ্ধভাৱে যদি আমি গৃহস্থীখন যদি চম্ভালি আছোঁ, গৃহস্থীখনৰ জৰিয়তে যদি আমি আমাৰ পুত্ৰ পুত্ৰাদিক বা এই নৱজাতকসকলক যদি সংস্কাৰ দিব পাৰিছোঁ, এইটো কৰ্ম কিন্তু মোৰ নহয়, এইটো কৰ্ম ঈশ্বৰৰ কৰ্ম। ঈশ্বৰৰ কৰ্মৰ কাৰণত আমি কেৱল নিৰ্বিবাদ ৰূপে ঈশ্বৰৰ ইচ্ছামতেহে আমি কৰ্মখিনি কৰি আছোঁ। গতিকে এই বিষয় কৰ্মটো ঈশ্বৰৰ কৰ্মত পৰিণত কৰিব পাৰোঁ যদিহে আমি ঈশ্বৰক জ্ঞান কৰোঁ, ধ্যান কৰোঁ। সেই অনুসৰি কৰ্ম কৰিবলৈ যাওঁতে পৰমাত্মা ৰূপে প্ৰভু ভগৱন্তে অন্তৰ্যামী ৰূপে থাকি বিষয় সংসাৰখনত জীৱবিলাকৰ কিবা এটা বাসনা থাকে, কিবা এটা আশা থাকে। এইখিনি আশা তেওঁ জগাই দিয়ে আৰু সেইখিনি জগাই দি সেইখিনি আশা ভোগ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে নিজেই লীলা কৰি তেওঁক সহায় কৰে, কৃপা কৰে। গতিকে আমি যদি কৰ্ম কৰোঁ ঈশ্বৰৰ নামত, ভগৱন্তে কৰ্মৰ ফল যেনেকেই নহওক আমাক দিব। কিন্তু যদি আমি কৰ্মৰ ফল বাঞ্ছা কৰি যদি কৰ্ম কৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ সংসাৰখনত আমি নিজে দখল বিচাৰি যোৱাৰ দৰে হ'ব। গতিকে তেতিয়া ভগৱন্তে তেওঁক নিৰীক্ষণ কৰি যাব, কি কৰা কৰি থাকা। মোৰ মাটিডৰাত যদি কোনোবাই বিনা অনুমতিত, চনপৰা মাটিডৰাত বিনা অনুমতিত যদি কোনোবাই খেতি কৰিবলৈ যায়, তেওঁ যদি কয় যে এইখিনি মোৰ, মই আজি ইমান বছৰৰ পৰা খেতি কৰি আছোঁ, আচল মালিকজনে কৈ থাকিব মনে মনে, কিমান দিন কৰি আছা, কৰি থাকা, হয়নে? আৰু এদিন যেতিয়া সময় হ'ব, গোটেইখিনি সুধে মোলে তেওঁ যেতিয়া লৈ গুচি যাব, তুমি একো কৰিব নোৱাৰিবা। তদ্ৰু এই বিষয়ৰ সংসাৰখনত ভগৱন্তে আমাক এনেদৰে মায়াত, মোহত, লোভত পতিত কৰাই ৰং চাই, তুমি সংসাৰখনক চিনিব পাৰিছানে নাই, নিজকে চিনিব পাৰিছানে নাই, আৰু সংসাৰৰ গৰাকীজনক, সৃষ্টিকৰ্তাজনক বুজিব পাৰিছানে নাই। যদি বুজিব পৰা নাই, যিমান দিনলৈকে বুজিব নোৱাৰে সিমান দিনলৈকে সংসাৰত মজিয়ে থাকিব লাগিব। গতিকে তেওঁ ইটো জন্ম লৈছে, সিটো জন্ম লৈছে, সিটো জন্ম লৈছে, কৌটি কৌটি জন্ম লৈও সংসাৰত মজি থাকিব লাগিব। কাৰণ সংসাৰক তেওঁ বুজিবই পৰা নাই, গতিকে তেওঁ মজাৰ বাহিৰে আৰু কি কাম আছে, হয়নে নহয় বাৰু? গতিকে এনেদৰে এইখন সংসাৰত আজি প্ৰভু ভগৱন্তে সমস্ত কৰ্ম নিজৰ ইচ্ছামতে কৰি আছে। আমি সেই সমস্ত বুজিব লাগিব। আজি ভাগৱত টীকাকাৰীও আজি মহাভাগৱত টীকাকৰণ কৰিবলৈ যাওঁতেও প্ৰভু ভগৱন্তক চিনি পাইছে। কেনেকৈ চিনি পাইছে তাকো কৈছে যে মই নিজে চিনি পোৱা নাই, ব্ৰহ্মা হৰে আদি কৰি সমস্তই তোমাকে তুতি কৰি এই কথাটো জানিলোঁ। তাৰপিছত ঋষিমুনিসকলৰ জৰিয়তে এইখিনি কথা কিছু জানিলোঁ। তাৰপিছত গুৰুসকলৰ জৰিয়তে এইখিনি কথা আমি জানিছোঁ। শংকৰদেৱকে আদি কৰি, দামোদৰ দেৱকে আদি কৰি, হৰিদেৱকে আদি কৰি, চৈতন্য মহাপুৰুষকে আদি কৰি এই সমস্ত গুৰুসকলৰ মুখে মুখে কেৱল ভগৱন্তৰ নাম তত্ত্ব, সেই যি তত্ত্বই সাংসাৰিক জীৱসকলক উদ্ধাৰ কৰিব পাৰে। আৰু সেইখিনি জ্ঞান মই তেওঁলোকৰ পৰা লৈ আজি ভগৱন্তৰ এই স্বৰূপ কথা বা ভগৱন্তৰ বাংময় মূৰ্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰযত্ন কৰিছোঁ। কিন্তু এই কৰ্মটোত কোনে সহায় কৰিব লাগিব? স্বয়ং প্ৰভু ভগৱন্তে সহায় কৰিব লাগিব। গতিকে তাৰ বাহিৰে কোনো আমাৰ গত্যন্তৰ নাই। এয়াই হৈছে তৃতীয় স্কন্ধ মহাভাগৱতৰ আৰম্ভণিৰ যি গুৰু বৰ্ণনাই হওক বা ঈশ্বৰ বৰ্ণনাই হওক বা ঈশ্বৰ তুতি হওক, এইখিনি কৰি তৃতীয় স্কন্ধ মহাভাগৱত কেনেকৈ প্ৰণয়ন কৰিবলৈ প্ৰযত্ন কৰিছে টীকাকাৰ গোপাল চন্দ্ৰীজে আমাক সুন্দৰভাৱে নিদৰ্শন দিছে। আহক আমি পুনৰ পদৰ মাজলৈকে আগবঢ়াম। কৃষ্ণ শ্ৰী শংকৰ কয়াদি Oh
পারারয়ু শিষ্ট যেন পাওঁ সাধুসকলৰ বাক্যে তাকে সেজু নজানি সাধু হব এৰি মোৰ দুখ হৰি যশৰ শুনি মহাভাগৱত সৰ্ববেদ সাৰো আৰু কোন জানে অৰ্থ ওহি পাৱে পাৰো তথাপিতো অন্তৰ্যামী তুমি কৃপাময় জীৱ দেখি খোৱা তেনে কৰি পূৰ্ণিন্ন উখন পক্ষীয়ে যেন বাক্য ভাষা তাপ শুনি সৰ্বলোকে আনন্দ আজি ইমান সুন্দৰভাৱে এক বিজ্ঞান তত্ত্ব বিশ্লেষণ কৰিছে ভাগৱত টীকাকাৰ গোপাল চৰণ দিছে। কিবা এটা শুভ কৰ্ম কৰিবলৈ যাওঁতে নিজৰ মন বুদ্ধিক কেনেকৈ এক শক্তিশালী ৰূপ প্ৰদান কৰিব পাৰি তাৰ কাৰণে তেওঁ যেন প্ৰযত্ন কৰি আজি এনেদৰে ঈশ্বৰ বৰ্ণনা গুৰু বৰ্ণনাৰ জৰিয়তে নিজৰ মনক এক শক্তিত পৰিণত কৰিবৰ কাৰণে যেন তেওঁ বিচাৰিছে। আৰু তেওঁ এই ক্ষেত্ৰত কাক কাক স্মৰণ কৰিছে ইয়াৰ আগতে আমি উল্লেখ কৰিছোঁ। শংকৰদেৱকে আদি কৰি এই মহা মহা গুৰুসকলক পণ্ডিতসকলক তেওঁ নিৰীক্ষণ কৰিছে। এই গুৰুসকলে ভগৱন্তৰ পাদটীকা বিভিন্ন সময়ত বিভিন্ন শাস্ত্ৰৰ জৰিয়তে তেওঁলোকে নিৰ্মাণ কৰি গৈ আছে। আৰু সেইসকলৰ অকণমান যদি উচিষ্টও যদি ভাগ এটা পায় পৰম কৃতাৰ্থ হ'ব পাৰিম বুলি তেওঁলোকে এৰা কিছু তথ্য সংগ্ৰহ কৰি এতিয়া ঈশ্বৰৰ নাম তত্ত্ব নতুন ৰূপ দিবৰ কাৰণে সক্ষম হ'ব পাৰি নেকি এনেকুৱা বাসনা জাগি উঠিছে। গতিকে সেই বাসনাটোৰ কাৰণত ভকত বৈষ্ণৱ অন্যান্য সাধু সন্ত সকলেও তেওঁক হয়তো এনেদৰে মাজে মাজে উৎসাহিত কৰে, সেইসকলৰ কথাও স্মৰণ কৰিছে। মই এই কৰ্মখিনি যে কৰিবলৈ বিচাৰিছোঁ এই কৰ্মত মোৰ কৃতিত্ব নাই। কাৰ আছে? গুৰুসকলৰ আছে, সাধুসকলৰ আছে, আৰু মোক উৎসাহ দিয়া মোৰ হিতাকাংক্ষী মোৰ কুশল মংগল কামনাকাৰীসকলৰ সহযোগতেহে মই তেওঁলোকৰ অনুপ্ৰেৰণাতহে এইখিনি কৰ্ম কৰিম। কিন্তু তাৰপিছতো কৈছে
মই যেনেকেই কৰ্মখিনি নকৰোঁ কিয় সমস্ত শক্তি কোনে দিব লাগিব? তেওঁই দিব লাগিব। প্ৰভু ভগৱন্ত তেওঁৰ নামকৰণ কৰিবৰ কাৰণে, গুণানুকীৰ্তন কৰিবৰ কাৰণে মই যেনেকৈ যত্ন নকৰোঁ কিয় তেওঁ যদি মোক শক্তি নিদিয়ে সেই কৰ্মখিনি মই কেতিয়াও কৰিব নোৱাৰোঁ। সেইকাৰণে আজি তেওঁ মন বান্ধিছে, আৰু মন বন্ধাৰ পিছতো তেওঁ মনত সংশয় হৈছে যে কিবা কাৰণত যদি মোক কোনোবাই নিন্দা কৰে, কোনোবা বিজ্ঞ পণ্ডিতে যদি কিবা এটা ভুল ধৰে, তেতিয়াহ'লেতো অপযশ হ'ব। গতিকে সেইসকলৰ প্ৰতিও তেওঁ বিনয়ভাৱে এনেদৰে আহ্বান কৰিছে যে কোনোবাই যদি মোৰ দুখাদুখ দেখে সেইসকলে যেন মোক ক্ষমা কৰে। মই কি কৰ্ম কৰিবলৈ গৈছোঁ? কেৱল হৰি নামৰ গুণ যতখিনিহে মই প্ৰচাৰ কৰিব গৈছোঁ। বেদৰো বিহিত যিটো মহাতত্ব কৃষ্ণ নাম ৰস, সেইখিনিহে মই নিবন্ধন কৰিবলৈ গৈছোঁ। সেইখিনি নিবন্ধন কৰিবলৈ যাওঁতে কেতিয়াও যেন কোনেও দুখ নধৰে। কৃষ্ণৰ ৰস গ্ৰহণ কৰক, দুখাদুখখিনি বৰ্জন কৰক। বৰ্জন কৰাৰ লগে লগেই উভয় কুলৰে উপকাৰ হ'ব। মোৰ যদি সঁচাকৈ কোনোবাই যদি আমাৰ দুখবিলাক আচৰি আচৰি দেখুৱাই থাকে, এটা সময়ত মই নিজকে হয়তো ভাবি যে মোৰ গুণেই নাই নেকি, দুখেই দুখ সকলোৰে আগত। কিন্তু মোৰ দুখখিনিক যদি লুকুৱাই থৈ গুণৰ প্ৰচাৰটো কৰোঁতে এটা সময়ত মই ভাবিম মোৰ কোনো দুখেই নাই নেকি, মোৰ গুণেই আছে নেকি, ইত্যাদি ইত্যাদি ভাৱনাৰ ফলত আমাৰ কি লাভ হয়? এটাই লাভ হয় যে মোৰ ইন্দ্ৰিয় বুদ্ধিসমূহক শুদ্ধি কৰিবৰ কাৰণে আমাৰ এটা সুযোগ আহে। যদিহে আনৰ বেয়াটো দেখা পাওঁ, আনৰ লাভ হওক লোকচান হওক বেলেগ কথা, যিজন দুখ লৈ কৰ্ম কৰি আছে তেওঁৰ লাভ হয় লোকচান হয় বেলেগ কথা, কিন্তু মই যে তেওঁৰ দুখটো দেখিলোঁ, দুখটো দেখাৰ লগে লগে সেই দুখটো মোৰ দেহলৈকে গুচি আহিল। কেনেকৈ গুচি আহিল? মোৰ ইন্দ্ৰিয়ই সেই শক্তিটো পালে। হিংসা, দেহ, কপটতা, এই গুণবিলাক, দুখবিলাক, এই দুখবিলাকে কাৰোবাৰ যদি বেয়া দিশটো এটা দেখোঁ, তেতিয়াহ'লে মোৰ অন্তৰত থকা সেই বেয়া দুখটো আৰু বেছি শক্তি পাই গ'ল। গতিকে লাভ হ'ল কাৰ? লাভ কাৰো নহ'ল, লোকচান কিন্তু আনৰ হক নহওক বেলেগ কথা, মোৰ হ'ল। কাৰণ আনৰ শুভ বুদ্ধি ভাৱনাটো ল'ব নোৱাৰা হৈ গ'ল। এনেকুৱা বহু মানুহ আছে, কোনো দিন তেওঁলোকে আনৰ গুণটো কেতিয়াও দেখা নাপায়, কেৱল দুখটোহে দেখা পায়। গতিকে সেই গুণটোক আমি চিনিব পাৰিব লাগিব। ইমান মহাদস্যু কৰ্ম কৰি, মহাপাপ কৰ্ম কৰি পাপৰ পাহাৰ গঢ়িলে ৰত্নাকৰে, কিহৰ কাৰণত সেই মহাপাপীজনৰ ওচৰলৈকে স্বয়ং নাৰদ আহিব লাগে? কাৰণ নাৰদে অন্তৰাত্মাত তেওঁ কিবা এটা শুভ দৃষ্টি দেখিছে। হয়তো পূৰ্বজন্মত তেওঁ কি আছিল সেইটো কথাও হয়তো জানিছে। কিহৰ কাৰণত তেওঁ এই কৰ্ম কৰিছে? তেওঁ যে অহংকাৰীভাৱে জানি বুজি এই অধৰ্ম কৰ্মটো কৰা নাই, তেওঁ কিবা এটা তাৰণতহে এই কৰ্মটো কৰিছে। এই কথাটো জানি বুজি এতিয়া সাধু ৰূপত নাৰদে তেওঁ যে হত্যা কৰি মহাপাপ কৰিলে এইটো দৰ্শন লৈ তেওঁৰ ওচৰলৈ অহা নাই। আহিছে তেওঁৰ ভিতৰত থকা সেই শুভ বুদ্ধিকণ অকণমান জাগৰণ কৰিব পাৰোঁ নেকি, তাৰ কাৰণেহে নাৰদ আহি ৰত্নাকৰৰ ওচৰত হাজিৰ হৈছে। ফলত কি হৈ গ'ল? প্ৰমাণটো জগতে পাই গ'ল। ভুলটো দেখুৱাই দিয়াৰ লগে লগেই লাহে লাহে তেওঁৰ মন এনেদৰে এটা পৰ্যায়লৈকে গুচি গ'ল। তেওঁ ভুলটো যে হয়, শুদ্ধ যে হয়, প্ৰমাণটো কৰিবলৈ যাওঁতে শেষত নিজেই প্ৰমাণটো দিলে, হয় মোৰ এই ভুল, আপুনি শুদ্ধ। তেতিয়াহ'লে তেওঁ কিমান এটা উপকাৰ হয়। গতিকে সেইকাৰণে আমি সমষ্টেও আনৰ দুখখিনি খুচৰি ফুৰাতকৈ যদি পৰা যায়, কোনোবা চুৰ হৈছে, ডকাইত হৈছে, লুণ্ঠন হৈছে, কিবা নহয় তাৰ ভিতৰতো তেওঁ কিবা এটা হয়তো গুণ এটা আছে, সেই গুণটো তেওঁক শুনাই, তেওঁক বুজাব পৰাকৈ, ক'ব পৰাকৈ যদি আমি এটা পৰিৱেশ দিওঁ, তেওঁক হয়তো শুদ্ধ পথলৈ অহাৰ ক্ষেত্ৰত সহায় কৰা হ'ব। কিন্তু যদিহে
আমি তেওঁৰ গুণটোক নেদেখি দুখটোকে যদি আমি আঁচৰি ফুৰোঁ তেতিয়াহ'লে সমাজত বিষ বাষ্পৰ পৰিমাণ দিনক দিনে বাঢ়ি গৈ থাকিব। গতিকে তাৰ ফল কোনে ভুগিব? সমস্তই ভুগিব, নিজেও ভুগিব লাগিব। যেনেকেই নহওক আজি এনেদৰে সাধু সন্ত মহন্ত সকলকো আজি ভাগৱত টীকাকাৰ কৰিছে। ঈশ্বৰৰ তত্ত্বৰ কথা কৈ শেষ কৰিব পৰা শক্তি কাৰোৱেই নাই। স্বয়ং প্ৰভু ভগৱন্ত নিজেই নিজৰ তত্ত্বৰ কথা কৈ শেষ কৰিব নোৱাৰে, ৰৈ যায় ক'ৰবাত, আধৰুৱা হয়। কিন্তু আমাৰ দৰে মহামতীসকলে সেই কৰ্ম কৰিবলৈ যাওঁতে কিবা নহয় কিবা এটাতো ৰৈ যাব, কিবা এটা ভুল হ'ব। কোনোবাই যদি কয় এনেদৰে তুমি এইখিনি কথা কিয় ইয়াত নিলিখিলা, কিয় সংযোজিত নকৰিলা বুলি কোনোবাই যদি তোমাক দুখ দিয়ে, তেতিয়াহ'লে সেই দুখেও মোক একো কৰিব নোৱাৰে। কাৰণ সেই দুখে তোমাকহে ক্ষতি কৰিব। কাৰণ মোক সেই দুখটো দেখুৱাই দিয়ে, মোক সাৱধান কৰি দিলা যে আগলৈকে মই আৰু এনেকুৱা ভুল নকৰোঁ। মোৰ উপকাৰ হ'ল, কিন্তু তোমাৰ অপকাৰ হ'ব। কাৰণ তুমি মোৰ দুখটো দেখিছা, আনৰো দুখটো তুমি দেখি আছা, নিজৰ গুণটোৰ কথা চিন্তা কৰা নাই। গতিকে তত্ত্ব আজি এনেদৰে আজি মহাভাগৱতৰ পদবন্ধে বিষয়সমূহ যেনেদৰে উল্লেখ কৰিছে, তাৰে ভিতৰত আমি আধ্যাত্মিকভাৱে আমি ইয়াৰ পৰা কিবা শিকিব পাৰোঁ নেকি, বুজিব পাৰোঁ নেকি, এই বিষয়ে লক্ষ্য ৰাখিয়ে আমি বিষয়খিনি অকণমান আগুৱাই গৈছোঁ। দুখাদুখ হ'লে, অজানিত কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে যেন মৰিখন কৰে। আহক